সবাইকে অনেকক্ষণ ধরে সবাইকে জোরদার হাততালি হোক এই আপনাদের মঞ্চে। আমি এখন সম্পূর্ণ আমাদের স্লোগান, আমাদের এখানে আপনারা যারা যারা এই অঞ্চলে গাড়ি কেন ইতিমধ্যে সবাই মুখ্যমন্ত্ৰীয়ে নিজে দেখোন ইখনৰ পিছত সিখন মিটিং কৰি তেওঁ ধাৰণি পোৱা নাই। যদি বিৰোধী শূন্য আজি আমাৰ ইয়াত মিটিং এই এলেকাৰ পৰা প্ৰত্যেক ঘৰত 500 টকা দি 5টা বজাৰ মিটিঙলৈ এতিয়াই মানুহ কিয় নিছে? মিটিং আছে 5টাত, এতিয়াই মানুহ ঘৰলৈ কিয় লৈ গৈছে? যদি বিৰোধী শূন্য তেওঁলোকে এতিয়া এই ৰাতি অৰুণোদয় ফৰ্ম ঘৰে ঘৰে কিয় বিলাই আছে? এতিয়া অৰুণোদয় দিব পাৰে নেকি? কিন্তু ফৰ্ম তেওঁলোকে বিলাই আছে, তাতেই বুজক যে তেওঁলোকে বিৰোধী শূন্য। এইটো খবৰ তেওঁলোকে শংকিত হৈ পৰিছে যে যি ধৰণে ৰাইজে আপোনাৰ সমৰ্থন জনাইছে আৰু এইটো নীৰৱ বিপ্লৱ হ'ব। আপোনালোকে চাই থাকিব, সাংঘাতিক আমদাৰ কাৰণে বিজেপিৰ ভয়ত কোনেও একো নকয়। 500 টকাৰ লোভত মানুহ গৈছে, কিন্তু যি মানুহ মিটিঙলৈ গৈছে সেই মানুহেই তৃণমূলত ভোট দিব, বিজেপিৰ বিৰুদ্ধে। কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কাৰ কাৰ মাজত হ'ব? কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা সদায় তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। তাত আমাৰ তৃণমূল কংগ্ৰেছ, UPPF আৰু BPF তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু এই তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আমি তৃণমূল কংগ্ৰেছ কমফৰ্টেবল সংখ্যাগৰিষ্ঠ ভোটেৰে আমি ওলাই। আজি বিধানসভাত এটা অভিযোগ উত্থাপন হৈছে যে যদি তৃণমূল কংগ্ৰেছৰ মিটিঙত যদি মানুহ ইয়াতে আহে তেতিয়াহ'লে একবাৰ ৰেচন কাৰ্ড কাটি দিয়া হ'ব। কি ক'ব? এইবিলাক ভাবোঁ কি ইয়াতেই নহয়, চব ঠাইতে দিছে বিজেপিয়ে। সেইকাৰণে মই কৈছোঁ, যদি ইমানেই তেওঁলোকে কয় যে বিৰোধী শূন্য, বিৰোধীৰ কোনো শক্তি নাই, তেতিয়াহ'লে এই ভাবোঁ কি কিয় দিব লগা হ'ল? মিটিঙলৈ আহিলে ৰেচন কাৰ্ড কাটি দিয়া হ'ব। আমি ৰাইজক কৈছোঁ, ৰাইজে বুজি পাইছে। ৰেচন কাৰ্ড কাটিব নৰেন্দ্ৰ মোদীৰ ঘৰৰ পৰা দিছে নেকি ফ্ৰী চাউল? হিমন্ত বিশ্বৰ দেউতাকৰ ভঁৰালৰ পৰা দিছে নেকি মানুহক ফ্ৰী চাউল? তেওঁ যে কৈছে মই কাটি দিম, তেওঁৰ কি শক্তি আছে? এইটো আমাৰ ৰাইজৰ পইচাৰ ফ্ৰী চাউল, আমাৰ ৰাইজৰ টেক্সৰ পইচাৰ এইটো ফ্ৰী চাউল। গতিকে হিমন্ত বিশ্বৰ কোনো ইয়াত শক্তি নাই কাটিবৰ কাৰণে। এইটো সাংবিধানিক অধিকাৰ ৰাইজৰ। অসমবাসীৰ ভৱিষ্যত সেই সিদ্ধান্তটোৱে নিৰূপণ কৰিব। গতিকে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আপোনালোকে আমি চবেই 2014 চনত আমি যি ভুল কৰিলোঁ, বিজেপিক চৰকাৰৰ দায়িত্ব দি